নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি অসম লোকসভা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ টিয়কৰ 9 গৰাকী অধিক মেধা ছাত্ৰ-ছাত্ৰী উৎফুল্লিত টিয়কবাসী ৰাইজ নিকা নিযুক্তিৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন নিউজৰ এক ৰিপৰ্ট এপিএছচি পৰীক্ষাত উত্তীৰ্ণ টিয়কৰ 9 গৰাকী অধিক মেধা ছাত্ৰ-ছাত্ৰী উৎফুল্লিত টিয়কবাসী নিকা নিযুক্তিৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন যোৱাকালি সদ্য ঘোষিত এপিএছচি পৰীক্ষাত টিয়কৰ দৰে অঞ্চলৰ পৰা 9 গৰাকীৰো অধিক মেধা ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ সমগ্ৰ টিয়কবাসীক গৌৰৱান্বিত কৰি তুলিছে এয়া টিয়কৰ বলমাৰ মৃত্যুঞ্জয় ভৰালীৰ ঘৰৰ পৰিৱেশ আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ টিয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে টিয়কৰ মেধা যুৱক মৃত্যুঞ্জয় ভৰালীয়ে উল্লেখযোগ্য যে মৃত্যুঞ্জয়ে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পূৰ্বে অসম আৰক্ষী উপ পৰিদৰ্শক আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অভিযন্তা হিচাপে কৰ্মৰত হ'বলৈ সুযোগ লাভ কৰিছিল যোৱাকালি লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এতিয়া নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে আৰু ৰাইজৰ বাবে কিবা এটা কৰাৰ যি হেঁপাহ আছিল সেয়া এতিয়া পূৰণ হ'ব বুলি আশা প্ৰকাশ কৰিছে লগতে চৰকাৰে নিকা তথা মেধাভিত্তিক যিদৰে এইসমূহ নিযুক্তিৰ ব্যৱস্থা কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে আগলৈও এই ধাৰা চৰকাৰে অব্যাহত ৰাখিব বুলি আহ্বান জনাইছে আৰু সকলোকে নিজ নিজ সাধ্য অনুসৰি চেষ্টা চলাই যাবলৈ আহ্বান জনাইছে ছাত্ৰজনে ইপিনে উক্ত পৰীক্ষাত টিয়কৰ বনাইৰ কংকং কিশোৰ দত্ত এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে কলিয়াপানীৰ পাৰ্থপ্ৰতিম শইকীয়াৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে মাহাৰা গাঁৱৰ দীপাংকৰ শইকীয়া এছিষ্টেণ্ট অডিট অফিচাৰ হিচাপে জগদুৱাৰ মানস প্ৰতিম বৰুৱা এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে মাহাৰাৰ প্ৰিয়াংকু প্ৰতিম বৰা টিয়কৰ দক্ষিণ দুলিয়াৰ অনিন্দিতা দত্ত এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে টিয়ক ৰজাবাৰীৰ গৌৰী শংকৰ ভূঞা আৰু মেলেং ফেচুৱালৰ পুষ্পাশ্ৰী বৰা এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে খুব সুন্দৰ অনুভৱ ৰিজাল্ট দিলে নিশ্চয় ভালেই লাগে ডেৰ বছৰ ধৰি এটা কষ্টৰ মূৰত যেতিয়া ৰিজাল্টটো আহে খুব ভাল লাগে খুব সুখী অনুভৱ কৰিছোঁ বৰ্তমান হয় মই প্ৰথমতে চৰকাৰখনক ধন্যবাদ জনাম যিহেতু এইটো মোৰ তৃতীয়টো চাকৰি চৰকাৰী চাকৰি আৰু প্ৰত্যেকটো চাকৰিয়ে সম্পূৰ্ণ নিকাভাৱে অনুষ্ঠিত হৈ গৈছে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেওঁৰ যিখিনি প্ৰচেষ্টাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু মই উঠি অহা প্ৰজন্মক এইটোৱে ক'ম যে যদি তেওঁলোকে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আশা কৰিছে তেতিয়াহ'লে তেওঁলোকে যদি কষ্ট কৰে নিশ্চিত ৰূপত পাব বৰ্তমান মেধাভিত্তিক নিযুক্তিৰ প্ৰক্ৰিয়া যি কৰিছে চৰকাৰে আৰু 1 লাখ নিযুক্তিৰ যি প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিছে গতিকে যিসকলে কষ্ট কৰিছে তেওঁলোকে নিশ্চিত ৰূপত সফলতা পাব বুলি মই ভাবিছোঁ এতিয়া বৰ্তমান মোৰ আসাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত হৈছে এক্সিকিউটিভ অফিচাৰ Bureau Report, News Now 24/7